কংগ্ৰেছৰ দিনত টেটৰ চাকৰি হৈছিল কয় যে হিমন্ত বিশ্ব শৰ্মাই কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই বাপেকৰ টকা দি আমাৰ কোনো কাকো চাকৰি দিয়া নাই। তেওঁৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি ইয়াত কোনো জালুকবাৰী সমষ্টিত বা আপোনালোকৰ ইয়াত কোনো অৰুণোদয় আঁচনি দিয়া নাই। তেওঁৰ পত্নীৰ অবৈধ সম্পত্তি বিক্ৰী কৰি আপোনাৰ এই আঁচনি বা এইবিলাক ধন বা এইবিলাক কাম কৰা নাই। এয়া আপোনালোকৰ টেক্সৰ টকাৰে কৰিছে আৰু কৰিবই লাগিব। তেওঁ নহয়, হিমন্ত বিশ্বৰ 14 গোষ্ঠী আহিলেও সেইখিনি কাম কৰিব লাগিব, কিয়নো তেওঁক আমি প্ৰতিনিধি হিচাপে পঠাইছো। তেওঁক নিৰ্বাচিত কৰি পাইছো ৰাজনৈতিক মানে সাংবিধানিক যিটো ৰাজনৈতিক প্ৰক্ৰিয়া, সেই ৰাজনৈতিক প্ৰক্ৰিয়াৰে তেওঁক প্ৰতিনিধি কৰি পঠাইছো। তেওঁ কাম কৰিবই লাগিব। তেওঁ কোন হয়? তেওঁ বাপেকৰ টকা দিছে নেকি? গতিকে সেই হিমন্ত বিশ্ব শৰ্মালৈ মই আপুনি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছো। এইবাৰ হিমন্ত বিশ্ব শৰ্মা খুচ হৈ গৈছে। আপুনি দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনোবাই শুনিছে নেকি? তেওঁ কৈছে যে 10 বজাৰ পৰা এছপি দিছিল। 10 বজাৰ পৰা কি কৈছিলে? পৰহি ৰাতি 10 বজাৰ পৰা জুবিন ক্ষেত্ৰত কোনো যাব নোৱাৰে। কিন্তু তেওঁ চিনি নাপালে গৌৰৱ গগৈ ডাঙৰীয়া কেনেকুৱা বস্তু। আৰে গৌৰৱ গগৈ তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ। গৌৰৱ গগৈ ডাঙৰীয়াৰ মাতৃৰ নামত, হিমন্ত বিশ্বৰ পত্নীৰ নামত যিমান চাহ বাগিচা আছে, কিন্তু তৰুণ গগৈৰ মানে পৰিয়ালৰ নামত কিন্তু চাহ বাগিচা নাই। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ইয়াৰ বছৰে বছৰে যিমান মাটি দখল কৰিছে, সিমান মাটি কিন্তু মানে কোনো গগৈ ডাঙৰীয়াৰ ফেমিলিত কিন্তু নাই। হিমন্ত বিশ্বৰ পত্নীয়ে যেনেকে বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, চাৰিওফালে মাটি দখল কৰিছে, কলিয়াবৰত মাটি দখল কৰিছে, আমাৰ মাজুলীত মাটি কিনিছে, তেনেকুৱাকে কিন্তু আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ ফেমিলিয়ে কৰা নাই। সেইকাৰণে তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক চিনি নাপালে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে, যদি তুমি 10টা বজাত এছপি দিছা, 10টাৰ পিছত আমি যাম। আৰু সেই সময়ত স্বপন দাস ডাঙৰীয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট নিতু দা আছে। 10 বজাৰ পিছত তেখেতে এণ্ট্ৰি কৰিছে, 11 বজাৰ পিছত আমি তাৰ পৰা ওলাইছো। হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে একো কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে একো কৰিবলৈ চাই থাকিবলগীয়া হৈছে। আৰু সৰ্বত্ৰে যেতিয়া প্ৰতিক্ৰিয়া হ'ল যে হিমন্ত বিশ্ব শৰ্মাদেৱে দিয়া এছপি অসমৰ ৰাইজে নামানে, জুবিন গাৰ্গৰ নামত মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰ আছে, মানুহে মাফ কৰি দিছিল। লুইচ বাৰ্জাৰ কেছত মানে তেওঁৰ নাম আছিল, মাফ কৰি দিছিল। সাৰদা কেছত তেওঁৰ নাম আছিল, মাফ কৰিছিল। পত্নীয়ে চাৰিওফালৰ পৰা মাটি কিনিছিল, হয়তো মানুহে মাফ কৰিছিল। কিন্তু এইবাৰ তেওঁ গৃহমন্ত্ৰী থকা সময়ত জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিৰ মানে ইয়াৰ নামটো এগৰাকী নোহোৱা হৈ গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ন্যায় দিব পৰা নাই। তেওঁ লুকুৱাই থাকিবলৈ সদায় ভাষ্য বদলি কৰিবলগীয়া হৈছে। সেইকাৰণে অসমৰ ৰাইজে উঠি অহা প্ৰজন্ম হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে। আৰু এইবাৰ নিশ্চিতভাৱে জালুকবাৰীৰ পৰা আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব পাৰিব। লগতে মই এইখিনি কথা কম, স্বপন দাস ডাঙৰীয়াই এটা কথা কৈছে, মই সেইখিনি কথাই কম যে সাংগঠনিকভাৱে কিন্তু আমি শক্তিশালী আৰু হ'ব লাগিব। কাৰণ হিমন্ত বিশ্ব নামত মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰ আছে, মানুহে মাফ কৰি দিছিল। লুইচ বাৰ্জাৰ কেছত মানে তেওঁৰ নাম আছিল, মাফ কৰি দিছিল। সাৰদা কেছত তেওঁৰ নাম আছিল, মাফ কৰিছিল। পত্নীয়ে চাৰিওফালৰ পৰা মাটি কিনিছিল, হয়তো মানুহে মাফ কৰিছিল। কিন্তু এইবাৰ তেওঁ গৃহমন্ত্ৰী থকা সময়ত জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিৰ মানে ইয়াৰ নামটো এগৰাকী নোহোৱা হৈ গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ন্যায় দিব পৰা নাই। তেওঁ লুকুৱাই থাকিবলৈ সদায় ভাষ্য বদলি কৰিবলগীয়া হৈছে। সেইকাৰণে অসমৰ ৰাইজে উঠি অহা প্ৰজন্ম হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে। আৰু এইবাৰ নিশ্চিতভাৱে জালুকবাৰীৰ পৰা আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব পাৰিব। লগতে